ৰেল বিভাগত ওলাইছে 11,000 চাকৰি। মেট্ৰিক পাছ কৰিলে কৰিব পাৰিব আবেদন। মাহিলী দৰমহা 20,000 টকা। ক'ত কেনেকৈ কৰিব আবেদন, এই সন্দৰ্ভত জনাই আছোঁ সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। ৰেল বিভাগত ওলাইছে 11,000 চাকৰি। মেট্ৰিক পাছ কৰিলে কৰিব পাৰিব আবেদন। যদি আপুনি চৰকাৰী চাকৰি বিচাৰি আছে তেন্তে আপোনালৈ ভাল খবৰ। 14 জুনৰ ভিতৰত কৰক আবেদন। চাকৰি প্ৰত্যাশীৰ বাবে ভাল খবৰ। শীঘ্ৰেই নিযুক্তি দিয়া হ'ব ভাৰত চৰকাৰৰ ৰেল বিভাগত। ৰেলৱে বাছনি বৰ্ডৰ ফালৰ পৰা ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। 11,127টা লোক পাইলট পদত দিয়া হ'ব নিযুক্তি। চাকৰি প্ৰত্যাশী ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে যাৱতীয় নথিপত্ৰ সহ নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব লাগিব। অনলাইন যোগে আবেদন কৰিব পাৰিব ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে। আবেদনৰ বাবে শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ হ'ব লাগিব। HSLCৰ উপৰিও ITI পাঠ্যক্ৰম সম্পন্ন কৰিব লাগিব। মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স আৰু অটোমোবাইল ইঞ্জিনিয়াৰিঙত 3 বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 1 জুলাই 2026লৈকে 18 পৰা 30 বছৰ বয়সৰ ভিতৰত হোৱাটো প্ৰয়োজন। OBCৰ NCL প্ৰাৰ্থী হ'লে 3 বছৰ আৰু ST প্ৰাৰ্থী হ'লে 5 বছৰ বয়স ৰেহাই পাব চৰকাৰী নিয়ম মতে। লোক পাইলট পদৰ বাবে 19,900 টকা মাহিলী দৰমহা আৰু প্ৰযোজ্য ভাত্তা লাভ কৰিব। ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে অহা 14 জুনৰ ভিতৰত পোৱাকৈ অনলাইন আবেদন কৰিব পাৰিব বা অনলাইন আবেদন কৰিব লাগিব। 15 মে'ৰ পৰা আৰম্ভ হ'ব অনলাইন আবেদন প্ৰক্ৰিয়া। আবেদন মাচুল হিচাপে 500 টকা দিব লাগিব প্ৰাৰ্থীয়ে। অৱশ্য ST, SC, সুৰক্ষা বাহিনীৰ প্ৰাক্তন কৰ্মচাৰী, বিশেষভাৱে সক্ষম আৰু আৰ্থিকভাৱে পিছপৰা আৰু মহিলাসকলৰ বাবে আবেদন মাচুল 250 টকা ধাৰ্য কৰা হৈছে। যিসকলে এই পদৰ বাবে আবেদন কৰিব বিচাৰে তেওঁলোকে indianrailways.gov.in এই ৱেবছাইটত সবিশেষ জানিব পাৰিব। লগতে এই ৱেবছাইটৰ জৰিয়তে অনলাইনত আবেদন কৰিব পাৰিব।